যি 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত যি প্ৰতাৰণা আৰু তাৰ ইতিমধ্যে বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত পাঁচখনকৈ ৰাজ্যৰ যে কেইবাটাও জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা ইতিমধ্যে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় কেবিনেটে আৰু তাৰ পাছতে অসমৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া সেয়া বৰ্তমান সময়তো স্থবিৰ হৈ আছে আৰু তাৰ পাছতে এইবাৰো কেবিনেটত স্থান কেন্দ্ৰীয় কেবিনেটে কোন ধৰণৰ প্ৰকাশ নকৰাৰ বাবে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো কি হ'ব সেয়া কোন ধৰণৰ প্ৰকাশ নকৰাৰ বাবে এলানি আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে 6 জনগোষ্ঠীয় ঐক্য মঞ্চই আৰু এই আন্দোলনৰ নেতৃত্ব ইতিমধ্যে আমি উল্লেখ কৰিছো যে ঐক্য মঞ্চ ইতিমধ্যে নেতৃত্ব লৈছে এই আন্দোলনৰ কাৰ্যসূচী জনগোষ্ঠীয় সংগঠনসমূহৰো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আজিৰ পৰাই এই কাৰ্যসূচী আৰম্ভ কৰিছে যেহেতু 17 সেপ্টেম্বৰৰ পৰা আমি ইতিমধ্যে উল্লেখ কৰিছো আজিৰ পৰা 2 অক্টোবৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন হিচাপে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপিয়ে আৰু সেই কাৰ্যসূচী বৰ্জনৰ হুংকাৰ তথা সেই কাৰ্যসূচীৰ বিৰুদ্ধাচৰণৰ বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰিছে 6 জনগোষ্ঠীৰ ঐক্য মঞ্চই 22 সেপ্টেম্বৰত বিধানসভা ঘেৰাও কাৰ্যসূচীও গ্ৰহণ কৰিছে আৰু এই কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈ 15 নৱেম্বৰ পৰ্যন্ত অব্যাহত থাকিব 6 জনগোষ্ঠীৰ ঐক্য মঞ্চই কালি ইতিমধ্যে এই কথা ঘোষণা কৰিছে 26 সেপ্টেম্বৰত 24 ঘণ্টীয়া অসম বন্ধৰো ঘোষণা কৰিছে বহু দিনৰ পিছত বহু বিৰতিৰ পাছত এই অসম বন্ধ শব্দ পুনৰবাৰ উচ্চাৰিত হৈছে দল সংগঠনৰ মুখত অসমত যি বন্ধৰ যি কাৰ্যকলাপ সেয়া কিছু পৰিমাণে বন্ধ হোৱা পৰিলক্ষিত হৈছিল কিন্তু পুনৰবাৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতাৰণাৰ পাছতে যেন জাঙুৰ খাই উঠিছে দল সংগঠন আৰু পুনৰবাৰ অসম বন্ধৰ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে আৰু সমান্তৰালকৈ অৰ্থনৈতিক অৱৰোধৰ সিদ্ধান্তও গ্ৰহণ কৰিছে ইতিমধ্যে আমি উল্লেখ কৰিছো যে 27 অক্টোবৰত অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সমান্তৰালকৈ 15 অক্টোবৰত ধেমাজিৰ গোগামুখত বিশাল গণসমাৱেশৰ আয়োজন কৰিছে বিশাল গণসমাৱেশ আয়োজন কৰা হৈছে আৰু এই কাৰ্যসূচীৰ অন্ত পৰিব দিল্লীত এক প্ৰতিবাদী কাৰ্যসূচীৰে 15 নৱেম্বৰত দিল্লীত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে টাই আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশীয়ে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সমান্তৰালকৈ চাহ জনগোষ্ঠীৰ ইতিমধ্যে সংগঠনেও এই আন্দোলনত সহমত পোষণ কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ঐক্য মঞ্চই কালিৰ এক বৈঠকত মিলিত হৈছিল তাৰ পিছতে তেওঁলোকে এলানি কাৰ্যসূচী ঘোষণা কৰিছে আজিৰ পৰা আৰম্ভ হৈছে কাৰ্যসূচী তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰি 15 নৱেম্বৰ পৰ্যন্ত অব্যাহত থাকিব 15 নৱেম্বৰত তেওঁলোকে দিল্লীত যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু সেই কাৰ্যসূচীৰ অন্ত পেলাব যে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি প্ৰতাৰণা তাৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী 6 জনগোষ্ঠীৰ ঐক্য মঞ্চৰ আৰু এই সন্দৰ্ভত সংবাদ মাধ্যমত কি মন্তব্য প্ৰকাশ কৰিছিল এই এলানি আন্দোলনৰ কাৰ্যসূচীৰ সন্দৰ্ভত আমি সেই মন্তব্য এই মুহূৰ্তত দেখুৱাব বিচাৰিছো 26 সেপ্টেম্বৰ তাৰিখে 24 ঘণ্টীয়া অসম বন্ধ পুৱা 5 বজাৰ পৰা 27 সেপ্টেম্বৰ পুৱা 5 বজালৈকে আমি 24 ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছোঁ 9 অক্টোবৰত আমি অসমত সমগ্ৰ অসমত অৰ্থনৈতিক অৱৰোধ ইয়াত আমাৰ অইল ইণ্ডিয়া কয়েল BCPL বা অন্যান্য ৰিফাইনেৰী সম্পদ ইয়াৰ পৰা লৈ যোৱা হয় সেই সম্পদসমূহক আমি অৱৰোধ কৰিবৰ কাৰণে এটা কাৰ্যসূচী লৈছোঁ অহা 15 অক্টোবৰত আমি উত্তৰ পাৰৰ লখিমপুৰ ধেমাজি উত্তৰ পাৰক লৈ কিনে আমি এখন বিশাল গণসমাৱেশ গোগামুখত আয়োজন কৰিম 15 নৱেম্বৰ তাৰিখে আমি দিল্লীত এটা বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ মোদীৰ জন্ম জয়ন্তী যেনেকুৱা ধৰণৰ পাতে সপ্তাহজোৰা 10 দিন কেতিয়াবা বেছিও হয় কিন্তু আমি এইবাৰ জন্ম জয়ন্তী এটা বিক্ষোভ কাৰ্যসূচীৰে আমি প্ৰত্যেক দিনাই আমি ল'ম চৰকাৰৰ আচলতে যিটো প্ৰতাৰণা দীৰ্ঘদিনৰ তাৰ প্ৰতিবাদত এইবাৰ আমি 6 জনগোষ্ঠী ঐক্য মঞ্চই আজি খুব গুৰুত্বপূৰ্ণ এখন সভা আমাৰ হৈ গৈছে আৰু ইয়াৰ পিছতে আমি ধাৰাবাহিকভাৱে এই কাৰ্যসূচী আমি ৰূপায়ণ কৰাৰ আমি সিদ্ধান্ত লৈছোঁ ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ 15টা জনগোষ্ঠীক জনজাতিকৰণৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তত এই দুটা জনগোষ্ঠী কিয় অন্তৰ্ভুক্ত নহ'ল সেইটো 6 জনগোষ্ঠী ঐক্য মঞ্চৰ পৰা অসম চৰকাৰলৈ এটা ডাঙৰ প্ৰশ্ন অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰাই এক প্ৰত্যাহ্বান জনাব খুজিছোঁ যে
এই 6টা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীটো পূৰণ অতি শীঘ্ৰে কৰাৰ ক্ষেত্ৰত তেখেতৰ যিখিনি ভূমিকা নিৰ্বাচনৰ আগত আছিল, নিৰ্বাচনৰ পাছত সেই ভূমিকাখিনি যে একেবাৰে শূন্য আৰু একেবাৰে যে তেওঁৰ এই 6টা জনগোষ্ঠীক জনজাতি কৰিবলৈ তেওঁ যে সদিচ্ছা নাই, এই বহিঃপ্ৰকাশটো ঘটাৰ পাছত আমি কিন্তু মুঠে ভাল পোৱা নাই আৰু আমি তেখেতক গৰিহণা দিছোঁ। কা আন্দোলনৰ সময়তে তেওঁলোকে বিলখন নি ৰাজ্যসভাত দি থৈছিলে। 6টা জনগোষ্ঠীক জনজাতিৰ টোটেল 55টা নে 56টা জনগোষ্ঠীক তাত ইনক্লুড কৰা আছিলে। সেই বিলখন ভেকু ভাওনা আছিল নেকি? ৰাজ্যসভাত দিওঁতে সেইখন ইনে দিব লাগে কাৰণে দি থৈছিল নেকি? ৰাজ্যসভাখন সঁচাকৈ অৰ্থহীন নি তেতিয়াহ'লে? আৰু এয়া আছিল দল সংগঠনৰ ভাষ্য। ইতিমধ্যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু ঐক্যমঞ্চ ইতিমধ্যে এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। আৰু আজিৰ দিনটোৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ এই দিনটোৰ পৰাই যি বিজেপিয়ে যি কাৰ্যসূচী গ্ৰহণ কৰিছে, 2 অক্টোবৰ পৰ্যন্ত জন্মদিনৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। সমান্তৰালকৈ তাৰ বিৰুদ্ধাচৰণৰ বাবে ইতিমধ্যে কাৰ্যসূচী গ্ৰহণ কৰিছে। সমান্তৰালকৈ অসম বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথাও উল্লেখ কৰিছে। 24 ঘণ্টীয়া অসম বন্ধৰো আহ্বান জনাইছে 6 জনগোষ্ঠীৰ ঐক্যমঞ্চই।